হয় প্ৰায় 3,50,000তকৈ অধিক ভোটত জয়যুক্ত হৈছে যি আচলতে শোণিতপুৰ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্ত আৰু তেওঁক এইদৰে আদৰিবৰ কাৰণে এয়া দেখা গৈছে যে বিশ্বনাথ চহৰৰ যি ক্লক টাৱাৰ সেই ক্লক টাৱাৰৰ ওচৰত এইদৰে বিজেপি কৰ্মীসকলে তেওঁক আদৰণি জনাইছে আৰু তাৰ দৃশ্য আপোনালোকক আমি পোনে পোনে দেখুৱাই আছোঁ। এক আনন্দমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। বিভিন্নজনে এইদৰে বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্তক তেওঁলোকে এইদৰে সম্বৰ্ধনা জনোৱা পৰিলক্ষিত হৈছে। নৈ কাণৰ চাপৰি নল বিৰিঙাৰ সাগৰি তাতে আকৌ ফুলে নানা ফুল মাধৈ মালতী ফুল গুন্ধাই আমোল মাধৈ মালতী যাকে যাকে নাচনি নাচনি আহিছে মাধৈ যেন সৰগৰ আকাশৰে মাধৈ মালতী ফুল গুন্ধাই আমোল মোল মাধৈ মালতী গুন্ধাই আমোল মোল। এয়া ৰঞ্জিত দত্তৰ প্ৰতিকে জানিব দেখিবলৈ পোৱা গৈছে উৎসাহ
উদ্দীপনাৰ অন্ত নাই কিন্তু বিশ্বনাথ চাৰিআলিত। প্ৰথমতে মই শোণিতপুৰ জিলাৰ সমূহ ভোটাৰক মই আন্তৰিক কৃতজ্ঞতা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ দলৰ কাৰ্যকৰ্তাসকল বিশেষকৈ বুথৰ কাৰ্যকৰ্তাসকল মণ্ডল পৰ্যায়ত জিলা পৰ্যায়ত আমাৰ কাৰ্যকৰ্তাসকল আৰু সন্মানীয় বিধায়কসকলে এই নিৰ্বাচনটো খুব সুন্দৰভাৱে পৰিচালিত কৰিলে, যাৰ কাৰণে আমি এটা বিপুল সংখ্যক ভোটত অভিলেখ এটা সংখ্যক আমি এই সমষ্টিৰ পৰা বিজয়ী হ'বৰ কাৰণে সক্ষম হ'লোঁ। গতিকে সকলো কাৰ্যকৰ্তাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি এতিয়া জয়লাভ কৰাৰ লগে লগে বিহালী আসনখন কিন্তু আচলতে খালী হৈ পৰিলে বিধানসভাত। আচলতে আগন্তুক দিনত নিৰ্বাচনো অনুষ্ঠিত কৰিব লাগিব, আকৌ বিজেপিক পুনৰ বিহালীৰ পৰা আচলতে জয়যুক্ত কৰাব লাগিব। বহুত আচলতে দায়িত্বও আছে আপোনাৰ যথেষ্ট, কাৰণ আপুনি 4বাৰকৈ বিধায়ক হৈছিলে বিহালীৰ পৰা। আমি বিহালীৰ পৰা যিটো আমাৰ উপ নিৰ্বাচন হ'ব, সেই নিৰ্বাচনত আমি ভাৰতীয় জনতা পাৰ্টীৰ যিগৰাকী প্ৰাৰ্থী হ'ব আৰু তেখেতক আমি জিকাই নিয়াত আমি চেষ্টা কৰিম আৰু আমি বিপুল সংখ্যক ভোটত ইয়াৰ পৰা বিজয়ী কৰাম। এই আছিল ৰঞ্জিত দত্তৰ প্ৰতিক্ৰিয়া আৰু গাঁওবাসীৰ শান্তন ইয়াৰ পৰিৱেশ দেখুৱাইছে, সকলোৱে নাচি বাগি এইদৰে আচলতে আনন্দ প্ৰকাশ কৰা পৰিলক্ষিত হৈছে। আৰু তাৰ দৃশ্য মই আপোনালোকক দেখুৱাই আছোঁ। এয়া বিশ্বনাথ চাৰিআলিত আপোনালোকক পোনপটীয়া সম্প্ৰচাৰ দেখুৱাইছোঁ আৰু শোণিতপুৰৰ বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্ত জয়যুক্ত হৈ তেওঁ বিহালীৰ গৃহ অভিমুখে আহি থকাৰ সময়ত তেওঁক এইদৰে বিভিন্ন স্থানত আদৰণি জনোৱা হৈছে আৰু বিশ্বনাথৰ চহৰৰ যি আচলতে ক্লক টাৱাৰৰ সন্মুখতো এইদৰে তেওঁকে আদৰণি জনোৱা হয় আৰু তেওঁকে এইদৰে ঢোলে ডগৰে ইয়াক আদৰা পৰিলক্ষিত হয়। এয়া আপোনালোকক দেখুৱাইছোঁ আমি বিশ্বনাথৰ পৰা পোনপটীয়া সম্প্ৰচাৰ আৰু এইদৰে আনন্দ উল্লাসৰ মাজেৰে বিশ্বনাথত আচলতে সম্বৰ্ধনা জনোৱা হয়, অভিবাদন জনোৱা হয় ৰঞ্জিত দত্ত।